নমস্কাৰ সকলকে পুনৰবাৰ মোৰ ইউটিউব চেনেল আছামিজ ইম্পৰ্টেণ্ট চেনেললৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক চাগে সকলো ভালেই আছা। আজি তোমালোকৰ এই ভিডিঅ'টোত আলোচনা কৰিব লাগিব যে সমাজ বিজ্ঞানৰ 2 নম্বৰ খণ্ড লৈ পেলাই ভূগোলৰ পৰা, কাৰণ অলৰেডি তোমালোকক প্ৰথম খণ্ড যিটো তৃতীয় খণ্ড যিটো তোমালোকৰ আছিলে ৰাজনীতি আৰু অৰ্থনৈতিক বিজ্ঞান, তাৰ পৰা অলৰেডি তোমালোক গোটেইকেইটা কমন প্ৰশ্ন দেখুৱাই দিয়া হৈছে আৰু উত্তৰ সহকাৰে দেখুৱাই দিছোঁ মই। কিন্তু আজি তোমালোকক মই সমাজ বিজ্ঞানৰ ভূগোলৰ পৰা তোমালোকক সুন্দৰকৈ কমন প্ৰশ্নসমূহ দেখুৱাই যাবলৈ চেষ্টা কৰিম। তোমালোকে চাবা, তোমালোকৰ সূচীপত্ৰ দিয়া আছে, সুন্দৰকৈ চোৱা। সূচীপত্ৰ হৈছে প্ৰথমতে অৰ্থনীতি ভূগোল বিষয়বস্তু আৰু সম্পদ। ইয়াত 1.1, 2, 3, 4, 5 এই 5খনলৈকে তোমালোকৰ আছে। গতিকে গোটেইখিনি তোমালোকৰ চাব লাগিব। ইয়াৰ পৰা লং কুৱেশ্যন, শ্বৰ্ট কুৱেশ্যন পৰীক্ষাৰ প্ৰশ্ন কাঢ়িব। গতিকে তোমালোকৰ যদি কিবা প্ৰশ্ন থাকে তেন্তে তোমালোকে সুধিব পাৰা। আৰু অৰ্থনীতি ভূগোলৰ বিষয়বস্তু সম্পদৰ বিষয়ত যদি ইয়াৰ পৰা প্ৰশ্ন তোমালোকৰ কাটিব 1 মাৰ্কছৰ 3টা, 4 মাৰ্কছৰ এটা প্ৰশ্ন তোমালোকৰ কাটিব। মষ্টলি ইম্পৰ্টেণ্ট চেপ্টাৰ হয়, কিন্তু ইয়াৰ পৰা তোমালোকে শিকিবা, কি শিকিব লাগিব সুন্দৰকৈ দেখুৱাই যাম। তোমালোকে কিতাপ উলিয়াই লোৱা আৰু দাগ দি যাবা, ঠিক আছে। অৰ্থনীতি ভূগোলৰ সংজ্ঞাটো তোমালোকৰ চাব লাগিব। অৰ্থনীতি ভূগোল খাক বোলে আৰু অৰ্থনীতি ভূগোলৰ পিতৃস্বৰূপ মানে কি? জৰ্জ হিজম। পিতৃস্বৰূপ কোন আছিলে? অৰ্থনীতি ভূগোলৰ সংখ্যা, অৰ্থনীতি ভূগোলৰ মানে কি, অৰ্থনীতি ভূগোলৰ মানে শাখাসমূহ, তোমালোকৰ পৰিসৰ আৰু শাখা শিকিব লাগিব। এইখিনি পৰিসৰ আৰু শাখা এইখিনি শিকিব লাগিব। অৰ্থনীতি ভূগোলৰ পিতৃ আছিলে জৰ্জ হিজম। ইয়াত চোৱা দিয়াই আছে, দাগি থকা আছে, তোমালোকে চাবা। তাৰপিছত তোমালোকে কি শিকিবা, তোমালোকৰ সেইখিনিহে মষ্ট যিখিনি বেছি ইম্পৰ্টেণ্ট মানে কমন 100% কমন কুৱেশ্যন তোমালোকৰ এইখিনি ভিতৰৰ পৰা প্ৰশ্ন কাটিব। মই যোৱাবাৰ বা তোমালোকৰ কাৰণে যিখিনি প্ৰশ্ন আগতে কমন কুৱেশ্যন দি আহিছোঁ, এনচাৰখিনি বহুত মানে 80% প্ৰশ্ন কমন পৰিছে। সম্পদ পৰিৱৰ্তনশীল এইখিনি বিষয় তোমালোকে চাবা। কুৱেশ্যন কিন্তু সেইসকলে দিয়াই আছে। সম্পদ পৰিৱৰ্তনশীল এইখিনি তোমালোকে অলপ চাবা, ঠিক আছে। আৰু তোমালোকে চাবা প্ৰতিৰোধক মানে কি বুলি কোৱা, প্ৰতিৰোধক মানে বুলিলে কি বুজাত সেইটো শিকিব লাগিব। তোমাৰ নিষ্ক্ৰিয় সামগ্ৰী এইখিনি শিকিলে তোমালোকে সম্পদ পৰিৱৰ্তনশীলৰ গোটেইখিনি আনচাৰ ইয়াতে সময় আছে, ঠিক আছে। এইখিনি চাব লাগিব। অসমৰ বানপানী সমস্যা বিষয়টো আহিব পাৰে, গতিকে তোমালোকে এইখিনি চাব লাগিব। এইখিনি তোমালোকে অলপ মন কৰিব লাগিব। সম্পত্তিকালৈকে উল্লেখযোগ্য যে বহু ক্ষেত্ৰত সম্পদ আৰু সম্পত্তি একে বুলি গণ্য কৰা হয়, কিন্তু অৰ্থনৈতিক সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰী বিনিময় মূল্য আছে সেইবোৰকে সম্পত্তি বুলি কোৱা হয়। এই সম্পত্তিখিনি তোমালোকৰ চাব লাগিব, কি সম্পত্তি আছে। আৰু সম্পত্তি আমাৰ সম্পদ কিন্তু 2-3টা প্ৰকাৰ আছে। 1 নম্বৰ হৈছে প্ৰাকৃতিক সম্পদ, মানৱসৃষ্ট সম্পদ, মানৱ সম্পদ। এইফালে দিয়াই আছে, তোমালোকৰ চাব পাৰা। প্ৰাকৃতিক, মানৱসৃষ্ট আৰু মানৱ সম্পদ তোমালোকৰ এই 3টা দিয়াই আছে। যিবোৰ সম্পদ যেনে মানে আমি কি কৰোঁ, প্ৰাকৃতিক সম্পদ কাক বোলে তুমি বনাই লিখিব পাৰিবা। জাষ্ট যিবোৰ সম্পদ মানে আমি প্ৰকৃতৰ পৰা পাইছোঁ, মানে জন্মসূত্ৰৰ পিছৰে পৰা আমি যিবিলাক সম্পদ দেখি আহিছোঁ সেইবিলাকে আমি কি ক'ব পাৰোঁ যে প্ৰাকৃতিক সম্পদ বুলি ক'ব পাৰোঁ। সেই প্ৰাকৃতিক সম্পদবোৰ মানে যিবিলাক সম্পদ মানুহে সৃষ্টি কৰা নাই অথবা প্ৰকৃতৰ পৰা আহিছে সেইবিলাক হৈছে প্ৰাকৃতিক সম্পদ, যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ গছনি, জীৱ জন্তু এইবিলাক। আৰু যিবিলাক সম্পদ মানুহে সৃষ্টি কৰিছে অৰ্থাৎ মানুহে বনোৱা যিবিলাক সম্পদ আছে সেইবিলাকক কি বুলি কোৱা হয়? মানৱসৃষ্ট সম্পদ। যেনেদৰে আমি কি কৰিব পাৰোঁ, ৰাস্তা ঘাট, দলং, তাৰপিছত আছে তোমালোকৰ সোণ, মানে এইবিলাক মানুহে বহুত কিবা কিবি আছে তোমালোকৰ, সেইখিনি চাবা। জীৱীয় আৰু অজীৱীয়, যিবোৰ জীৱ নাই সেইটো অজীৱীয় বুলি ক'ব পাৰোঁ। যিসকলৰ মানে জীৱ আছে সেইবিলাক জীৱীয় সম্পদ বুলি কয়, যেনে মাছ আছে। অজীৱীয় সম্পদ কি? মাটি, তাৰ কোনো জীৱ নাই, বায়ু জীৱ নাই, ঠিক আছে। এইখিনি চাব লাগিব। এইটো তোমালোকৰ ইয়াৰ পৰা শ্বৰ্ট কুৱেশ্যন আহিব কিন্তু 1 মাৰ্কছৰ MCQ টাইপত। নৱীকৰণযোগ্য অনৱীকৰণযোগ্য সম্পদৰ বিষয়ত যদি প্ৰশ্ন আহে, যদিও নাহে কিন্তু তোমালোকৰ উদাহৰণ কিন্তু এটা আহি যাব পাৰে। নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ, যিবোৰ সম্পদ আমি এবাৰ ব্যৱহাৰ কৰিলে দ্বিতীয়বাৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ তাক অনৱীকৰণযোগ্য সম্পদ, আৰু এবাৰ ব্যৱহাৰ কৰিলে দ্বিতীয়বাৰ ব্যৱহাৰ কৰিব পাৰোঁ তাক নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। তোমালোকে সুন্দৰকৈ পঢ়িবা, ঘৰত পাই যাবা। প্ৰাকৃতিক সম্পদৰ বিষয়ত এই দি দিছে কিন্তু তোমালোকৰ সম্পদ সংৰক্ষণৰ চোৱাত দিও। এইটো কুৱেশ্যন এটা চাবা। 1948 চনত ইউনেস্কোত ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্কাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়াৰ হাক্সলেৰে জীৱ বিজ্ঞানী, মানে এইটো তোমালোকে চাব লাগিব। ইম্পৰ্টেণ্ট আছে, মষ্টলি ইম্পৰ্টেণ্ট হয় কুৱেশ্যন এনচাৰ। অৰ্থনৈতিক ভূগোলৰ সংখ্যা আহিব পাৰে, প্ৰধান শাখা আহিবা, সম্পদ সংখ্যা, সম্পদৰ সংখ্যা, সম্পদৰ বৈশিষ্ট্য, সম্পদৰ প্ৰকাৰ, সম্পদৰ সংৰক্ষণ। মষ্ট ইম্পৰ্টেণ্ট। এইখিনি যদি শিকিব বিচাৰিছা তেন্তে এইখিনি শিকি ল'বা। ইয়াৰ পৰা তোমালোকৰ কমন প্ৰশ্নকেইটা আহি যাব পাৰে। লং কুৱেশ্যন এটাই কাটিব 4 মাৰ্কছৰ 1, 2, 5, 7, 12, 13 এইখিনি শিকিবা। এইফালে 14, 15, 16 15, 16 দুটা মিলাই এটা শিকিবা, কাৰণ যিকোনো এটা আহি যাব পাৰে, গতিকে এটাই শিকি দিলে হৈ গ'ল। এবাৰ 20ৰ যিকেইটা MCQ প্ৰশ্ন দি আছে 5টা মান, 1, 2, 3, 4, 5, গতিকে কৰ শুদ্ধ হ'ব তোমালোকৰ জলসিঞ্চন নলা। অজীৱীয় সম্পদ বুলি ক'লে আমি বায়ুক ক'ব পাৰোঁ। অনৱীকৰণযোগ্য সম্পদ বুলি ক'লে আমি কয়লা ক'ব পাৰোঁ। আৰু এটা বিলুপ্ত প্ৰাণী নলগাহৰি, আৰু IUCNৰ সংস্থা এইটো ইউনেস্কো 1 নম্বৰটো। গতিকে তোমালোকক অলৰেডি এইখিনিৰ পৰা দেখুৱাই দিছোঁ। ইয়াৰ পৰা তোমালোকে সুন্দৰকৈ এইখিনি শিকি যাবা। আজি তোমালোকৰ মাজত এইখিনি সমাপ্ত কৰিলোঁ। ধন্যবাদ।